হয় সতৰ আচল সহায় পুনৰ আহিল অসমীয়াৰ হেপাহৰ বহাগ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বহাগক আদৰাৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছো ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটো বিহুৰ বাকৰিত আৰু ফাটো বিহুৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা মোৰ সহযোগী কোনে সামগ্ৰিক পৰিৱেশটো দেখাবৰ বাবে অনুৰোধ জনাইছো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাতো দেখিবলৈ পোৱা গৈছে বহাগ বিহুৰ ব্যাপক প্ৰস্তুতি ঐতিহ্যমণ্ডিত ফাটো বিহুৰ বাকৰিত ফাটো বিহুৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা পোনে আমি বিহুৰ মাজলৈ সোমাই যাব বিচাৰিছো জীবনে মজনে তোকে হে মই বিচাৰো আছোন মই তোলৈকে মই দেখুৱাই আছো ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাটো বিহুৰ বাকৰিৰ পৰা এৰা সামগ্ৰিক পৰিৱেশ উদ্যোক্তা মণ্ডলী আছে তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম ফাটো বিহুৱে উদযাপন সমিতিয়ে এইবাৰ কেনেধৰণে এই যিটো প্ৰশিক্ষণ অনুষ্ঠিত কৰিছে কেনেদৰে অনুষ্ঠিত কৰিছে কিমানগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ হয় এই ফাটো বিহুৱে এই বিনামূলীয়া কৰ্মশালা যোৱা বৰ্ষৰ পৰা আৰম্ভ কৰিছে যোৱা বৰ্ষৰ অভূতপূৰ্ব সাফল্য হোৱাৰ পিছত এই বৰ্ষ 2 এপ্ৰিলৰ পৰা 12 এপ্ৰিললৈকে এই কৰ্মশালা অনুষ্ঠিত হ'ব ইয়াতে 300ৰো অধিক পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে গতিকে আমি খুবেই সুখী হৈছো ফাটো বিহুৰ এটা আদৰ্শ লৈ পিনে এই কৰ্মশালা অনুষ্ঠিত কৰিছে যি আমাৰ পুৰণা বিহু নাম আৰু আমাৰ যি ঢকুৱাখানাৰ যি সক্ৰিয়তা জীয়াই ৰাখিবৰ কাৰণে নৱপ্ৰজন্মক এক সুবিধা প্ৰদান কৰিছে বিনামূলীয়াকৈ এই প্ৰশিক্ষণ কৰ্মশালা গতিকে ইয়াতে আমি প্ৰশিক্ষক হিচাপে আমি অংশগ্ৰহণ কৰিছো গতিকে খুব আমি সুন্দৰভাৱে পৰীক্ষাৰ্থীসকলে আমাৰ পৰা শিক্ষা গ্ৰহণ কৰিবলৈ চেষ্টা কৰিছে গতিকে আমি যিমানখিনি পাৰিছো কৰি আছো গতিকে আমি এই চেগতে সকলোলৈকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা আৰু ফাটো বিহুৰ উল্লেখ জ্ঞাপন কৰিছো ধন্যবাদ জনাইছো মোৰ সৈতে এগৰাকী প্ৰশিক্ষক আছে তেওঁৰ পৰা মন্তব্য ল'বলৈ যত্ন কৰিম আপোনাৰ কাষলৈ আহিছো আপোনাৰ পৰা এটা বিহু শুনিব বিচাৰিছো হয় ধন্যবাদ জনাইছো ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে ঢকুৱাখানাতো দেখিবলৈ পোৱা গৈছে এফালে ঢোলৰ গুমগুমনি আনফালে নাচৰ গিৰিপৰিত কঁপিছে ঢকুৱাখানাৰ বিহুতলী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ঢকুৱাখানাতো দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মক শুদ্ধ ৰূপত নাচ শিকোৱা বা বিহু ঢোল পেঁপা গগনা বজোৱাৰ প্ৰয়াস কৰিছে প্ৰশিক্ষকসকলে গতিকে আমাক ঢকুৱাখানাৰ পৰা কিছু বিহুৰ পৰিৱেশ দেখুৱালে আমাৰ সাংবাদিক প্ৰতাপ দত্তই